8 লাখ টকাৰ গহনা লুটা ডকাইতক গ্ৰেপ্তাৰ মৰাণহাট আৰক্ষীৰ জালত ৰাজু তাঁতী ভাস্কৰ গগৈ ডকাইতিত ব্যৱহাৰ হোৱা বাইক জব্দ শুকুৰবাৰে নিশা কামাখ্যা জুৱেলাৰ্ছৰ গৰাকী সুভাশিষ কৰ্মকাৰ ওৰফে ৰাণাৰ পৰা ডকাইতে কাঢ়ি নিছিল 8 লাখ টকাৰ গহনা দুখন বিয়াৰ বাবে গঢ়া গহনাখিনি লৈ ঘৰলৈ আহি থকাৰ সময়তে গহনাৰ টুকুৰা লুটি পলাইছিল হেলমেট পৰিহিত ডকাইত দুটা ৭২ ঘণ্টাৰ ভিতৰতে ডকাইতিত ব্যৱহাৰ হোৱা বাইকখন জব্দ কৰি মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজু তাঁতী নামৰ এইজন যুৱকক দোকানৰ পৰা দোকান বন্ধ কৰি আহি আছিলোঁ মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে মই স্কুটিৰ পিছফালে আছিলোঁ এই মোৰ হাতত বেগ এটা আছিলে বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে লৈ আহি আছিল সেইফালৰ পৰা বাইকত দুজন ল'ৰা আহিলে আহি কিনে পূৰা বেগ টনা ওজৰা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ স্কুটিৰ পৰা আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে সিও পৰি গ'ল দুইটা পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱাত বেগটো লৈ কিনে চিধা পলাই গৈছিল ৰাজু তাঁতীক জেৰা চলাই 2 ঘণ্টাৰ ভিতৰতে মৰাণহাট আৰক্ষীয়ে জালত পেলালে ভাস্কৰ গগৈ শুকুৰবাৰৰ নিশাৰ ঘটনাত জড়িত দুটা ডকাইতক গ্ৰেপ্তাৰ কৰাৰ পাছত লুটিনিয়া গহনাখিনি উদ্ধাৰ হ'ব বুলি আশাৰে বাট চাইছে ভুক্তভোগী ভাস্কৰ কৰ্মকাৰ ওৰফে ৰাণাই আশা কৰিছোঁ বস্তুখিনি পাই যাম বুলি ৰাজু তাঁতী আৰু ভাস্কৰ গগৈ গ্ৰেপ্তাৰৰ লগতে মৰাণহাট আৰক্ষীয়ে জব্দ কৰিছে ডকাইতিত ব্যৱহাৰ হোৱা নাম্বাৰ প্লেটবিহীন বাইকখন মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ 8 লাখ টকাৰ গহনা লুটা ডকাইতক গ্ৰেপ্তাৰ মৰাণহাট আৰক্ষীৰ জালত ৰাজু তাঁতী ভাস্কৰ গগৈ ডকাইতিত ব্যৱহাৰ হোৱা বাইক জব্দ শুকুৰবাৰে নিশা কামাখ্যা জুৱেলাৰ্ছৰ গৰাকী সুভাশিষ কৰ্মকাৰ ওৰফে ৰাণাৰ পৰা ডকাইতে কাঢ়ি নিছিল 8 লাখ টকাৰ গহনা দুখন বিয়াৰ বাবে গঢ়া গহনাখিনি লৈ ঘৰলৈ আহি থকাৰ সময়তে গহনাৰ টুকুৰা লুটি পলাইছিল হেলমেট পৰিহিত ডকাইত দুটা ৭২ ঘণ্টাৰ ভিতৰতে ডকাইতিত ব্যৱহাৰ হোৱা বাইকখন জব্দ কৰি মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজু তাঁতী নামৰ এইজন যুৱকক দোকানৰ পৰা দোকান বন্ধ কৰি আহি আছিলোঁ মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে মই স্কুটিৰ পিছফালে আছিলোঁ এই মোৰ হাতত বেগ এটা আছিলে বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে লৈ আহি আছিল সেইফালৰ পৰা বাইকত দুজন ল'ৰা আহিলে আহি কিনে পূৰা বেগ টনা ওজৰা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ স্কুটিৰ পৰা আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে সিও পৰি গ'ল দুইটা পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱাত বেগটো লৈ কিনে চিধা পলাই গৈছিল ৰাজু তাঁতীক জেৰা চলাই 2 ঘণ্টাৰ ভিতৰতে মৰাণহাট আৰক্ষীয়ে জালত পেলালে ভাস্কৰ গগৈ শুকুৰবাৰৰ নিশাৰ ঘটনাত জড়িত দুটা ডকাইতক গ্ৰেপ্তাৰ কৰাৰ পাছত লুটিনিয়া গহনাখিনি উদ্ধাৰ হ'ব বুলি আশাৰে বাট চাইছে ভুক্তভোগী ভাস্কৰ কৰ্মকাৰ ওৰফে ৰাণাই আশা কৰিছোঁ বস্তুখিনি পাই যাম বুলি ৰাজু তাঁতী আৰু ভাস্কৰ গগৈ গ্ৰেপ্তাৰৰ লগতে মৰাণহাট আৰক্ষীয়ে জব্দ কৰিছে ডকাইতিত ব্যৱহাৰ হোৱা নাম্বাৰ প্লেটবিহীন বাইকখন মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ